নলবাৰীৰ চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদত ৪০ নং টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত নৱনিৰ্বাচিত পঞ্চায়ত জনপ্ৰতিনিধিসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন অনুষ্ঠান। নলবাৰীৰ চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদত বুধবাৰে ৪০ নং টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত নৱনিৰ্বাচিত পঞ্চায়ত জনপ্ৰতিনিধিসকললৈ ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত গুজৰ বৰুৱা, পশ্চিম নলবাৰী বিজেপি মণ্ডলৰ সভাপতি সীমান্ত সেনা, মধুপুৰ মণ্ডলৰ সভাপতি ভাস্কৰ শৰ্মা, টিহু মণ্ডলৰ সভাপতি গোবিন্দ কলিতা, বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডলৰ সভাপতি শৈলেন কলিতা উপৰিও বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। টিহু সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থীসকলক এই অনুষ্ঠানত শুভেচ্ছা জ্ঞাপন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট ইনচাইট ইণ্ডিয়া। আজি এই চামতাৰ এই ৰূপকোঁৱৰ কলা পৰিষদৰ প্ৰেক্ষাগৃহত বিগত পঞ্চায়ত নিৰ্বাচনত টিহু সমষ্টিৰ পৰা যিসকল ব্যক্তিয়ে জিলা পৰিষদে হওক, আঞ্চলিক পঞ্চায়তৰ সদস্য পদতেই হওক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু যিসকল ব্যক্তিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিলে তেখেতসকলক শুভেচ্ছা জনোৱাৰ বাবে ইয়াত আজি এখন সভা আহ্বান কৰা হৈছিল আৰু এই সভাত এই সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া উপস্থিত আছিল আৰু তেখেতে প্ৰতিগৰাকী ব্যক্তিকে অকল জয়ী প্ৰাৰ্থীকে নহয়, আমি এই নিৰ্বাচনত পৰাজয় হোৱা প্ৰাৰ্থীসকলকো শুভেচ্ছা জনাইছোঁ যে আহি থকা দিনত যাতে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে সকলো কাৰ্যকৰ্তাৰ লগত লগ হৈ সন্মানীয় ছাৰৰ যি গতিশীল নেতৃত্ব উন্নয়নৰ, এই উন্নয়নত যাতে সমভাগী হৈ যাতে এই অঞ্চলৰ উন্নয়ন সাধন কৰে, তাৰ বাবে প্ৰতিগৰাকী জনপ্ৰতিনিধিলৈকে আহ্বান জনাই শুভেচ্ছা প্ৰেৰণ কৰিছে। ৰাইজলৈ বাৰ্তা এইটো ৰাইজেতো ইতিমধ্যে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমান জনসাধাৰণৰ উন্নয়নমূলক কামৰ যি নিদৰ্শন, যে দল বল নিৰ্বিশেষে, জাতি ধৰ্ম নিৰ্বিশেষে প্ৰতিটো ব্যক্তিৰ উন্নয়নৰ চিন্তা কৰে, সমাজৰ শেষৰ শাৰীৰ ব্যক্তিৰ কথা চিন্তা কৰে। সেই কথাটো আজি ৰাইজে উপলব্ধি কৰিবলৈ ভালদৰে উপলব্ধি কৰিছে, আশ্বস্ত হৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিলে জনসাধাৰণৰ সামগ্ৰিক দিশত সকলোৰে সমভাৱে উন্নয়ন সাধন হ'ব আৰু তাৰেই আজি ফলশ্ৰুতিত আপোনালোকে জানে যে বৰক্ষেত্ৰী চৰ বুলি ক'লে যে বৰক্ষেত্ৰী চৰত পদুমৰ ছবিত ভোট দিয়া কথাটো এটা অলিক কল্পনা আছিল, কিন্তু আজি তাত এটা বিশাল ভোটৰ ব্যৱধানত বৰক্ষেত্ৰী চৰ আমি দখল কৰিবলৈ সক্ষম হৈছোঁ আৰু এই নিৰ্বাচনত আমাৰ যি সংখ্যালঘু সম্প্ৰদায়ৰ মুছলিম ভাই ভনীসকলে আমাক বুজাই দিছে যে তেখেতসকলে বিজেপি দলৰ নীতি আদৰ্শ বুজি পাইছে। আগতে তেখেতসকলক অন্ধকাৰত থোৱা হৈছিল। এই বিভিন্ন যোৱা আজি কিছু বছৰৰ পৰা আমাৰ চৰকাৰৰ যি ধৰণৰ কাম, এই কামসমূহে তেখেতসকলে আশ্বস্ত কৰাইছে যে ভাৰতীয় জনতা পাৰ্টী দলটো সংখ্যালঘু বিৰোধী নহয়, সংখ্যালঘুৰ লগত থকা এটা দল আৰু সেইকাৰণে একেলগে প্ৰতিগৰাকী ব্যক্তি একদম হিল্লোল ভাঙি আহি পেলাই ভাৰতীয় জনতা পাৰ্টীক এইবাৰ ভোটদান কৰি সুন্দৰভাৱে জয় কৰাইছে। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে ২৬ৰ বিধানসভা আচলতে পঞ্চায়ত নিৰ্বাচনটো বিধানসভাৰ যি কিবা ছেমিফাইনেল ৰিহাৰ্চেল এনেকুৱা কথা নহয়। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনটো আমি এই ধৰণে একেবাৰে বুথ পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে মজবুত কৰি ৰাখিছোঁ যে নিৰ্বাচন যেতিয়াই নাহক আমি হাতত এসপ্তাহ 10 দিন পালে আমি এটা নিৰ্বাচনত সুন্দৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ আৰু এই ধৰণে আমাৰ একেবাৰে গ্ৰাছৰুট লেভেললৈকে যিটো এই পৃষ্ঠা প্ৰমুখ বুলি কওঁ তালৈকে আমাৰ সংগঠনৰ শিপা আমি তেনেকৈ আগবঢ়াই ৰাখিছোঁ।